এখানে ভাঙে উড়িয়ে নিয়ে গেছে কোনো কিছু আসছিল না আমি এই জন্য সবাইকে জানাইছি সবাই করে দিল আমার তার সামনে করবার জন্য করে দিলার যে একবারে গেলাকাটা না আসো মাঝে মাঝে আইসে কীভাবে আসে না আসে যোৱা 17 তাৰিখে কোকৰাঝাৰ জিলাত যি প্ৰচণ্ড ধুমুহা হৈছিল এই ধুমুহাত আমাৰ চেঁচাপানী গাঁৱৰ এইগৰাকী বৃদ্ধা মহিলাৰ এটাই থাকিবলৈ ঘৰ এই ঘৰটো ধুমুহাই একেবাৰে ধূলিসাৎ কৰি পেলাইছিল ভাঙি পেলাইছিল আৰু এই খবৰটো মই ফেচবুকত পোষ্ট কৰিছিলোঁ আৰু পোষ্টটো পোৱাৰ লগে লগেই আমাৰ এই যুৱ সমাজকৰ্মী তথা আমাৰ এই ভাই বড়ো হুছেইনে এই খবৰটো লাভ কৰি তেখেতে মোৰ লগত যোগাযোগ কৰিছিল আৰু যোগাযোগ কৰি আহি তেখেতে পিছদিনাখনেই আমাৰ গাঁৱত আহি উপস্থিত হৈছিল আৰু মোক লগত লৈ এই ঘৰখনত আহি তেখেতে এই ঘৰটো কোনোমতে থাকিব পৰাকৈ বনাই দিয়াৰ দায়িত্ব লৈছিল আৰু সেই হিচাপতে আজি ঘৰটো এই ঈদৰ আগদিনা তেখেতে বনাই আজি এই মহিলাগৰাকীক বৃদ্ধা মহিলাগৰাকীক যাৰ কোনো নাই অকলেই থাকে তেখেতক উপহাৰ দিব পাৰিলে তাৰ কাৰণে ভাই বড়ো হুছেইনক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতে বিগত দিনতো দেখি আহিছোঁ বিভিন্ন সময়ত বিভিন্ন ঠাইত যেতিয়া মানুহৰ অসুবিধা হয় বিভিন্ন সমস্যাত পৰে তেখেতে গৈ তাত থিয় হয় তাৰ বাবে তেখেতক পুনৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ চেঁচাপানী গাঁৱৰ এইগৰাকী বৃদ্ধা মহিলাৰ থকাৰ এটাই ঘৰ এই ঘৰটো ধুমুহাই একেবাৰে ধূলিসাৎ কৰি পেলাইছিল ধ্বংস কৰি পেলাইছিল তাৰপিছত উক্ত বিষয়টি মই ফেচবুক যোগে অৱগত কৰিছিলোঁ বিভিন্নজনক আৰু ফেচবুকত এই খবৰটো লাভ কৰি আমাৰ এই যুৱ সমাজকৰ্মী আমাৰ এই ভাতৃ বড়ো হুছেইনে এই আৰু খবৰটো লাভ কৰা মাত্ৰকে তেখেতে মোৰ লগত যোগাযোগ কৰি তেখেতে নিজেই আহি আগবাঢ়ি আহি এই বৃদ্ধাগৰাকীৰ কাষত থিয় দিছে আৰু কাষত থিয় দি আজি কোনোমতে থাকিব পৰাকৈ তেখেতে ঘৰটো নিৰ্মাণ কৰি দিলে বিভিন্নজনৰ সহায় সহযোগিতাত ভাই বড়ো হুছেইনক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে যিসকলে ইয়াত সহায় সহযোগ কৰিলে তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ দৰিদ্ৰ লোকৰ কাষত থিয় দিয়াটো এটা মহান কাম আৰু এই ঈদৰ সন্মুখত যিহেতু অহাকালি ঈদৰ সন্মুখত এই ঘৰটো বৃদ্ধা মহিলাগৰাকীক উপহাৰ দিব পাই সঁচাকৈ আনন্দিত এনেকুৱা কাম সকলোৱে কৰিব লাগে আৰু সকলোৱে আগবাঢ়ি আহিব লাগে আৰু যাৰ বাবে পুনৰাই ভাই বড়ো হুছেইনক ধন্যবাদ জ্ঞাপন কৰিছোঁ।